নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'ৰ মাজতে। আমি আলোচনা কৰিম DEE LPUP ৫৫৫০টা পদৰ মেৰিট লিষ্ট সম্পৰ্কে। লগতে আমি চাম ৪৫০০টা পদৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম কেতিয়াৰ পৰা আৰম্ভ হ'ব। চাওক, প্ৰথমতে যদি আমি চাওঁ ৫৫৫০টা পদৰ যি অফিচিয়েলি কামখিনি আছিলে, অৰ্থাৎ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি আছিলে, এইটো ইতিমধ্যে সম্পন্ন হৈছে। এতিয়া DEE মেৰিট লিষ্টৰ কাৰণে কাম কৰি আছে, ঠিক আছে। গতিকে মেৰিট লিষ্টৰ কাৰণে কাম কৰাটো স্বাভাৱিক, যিহেতু অক্টোবৰৰ 10 তাৰিখে এপইণ্টমেণ্ট দিয়া হ'ব। গতিকে হাতত 2 মাহ সময় আছে, আগষ্ট আৰু ছেপ্টেম্বৰ। গতিকে এই দুমাহৰ ভিতৰতে এই মেৰিট লিষ্টৰ কামখিনি সম্পন্ন কৰিব। আৰু আপোনালোকে জানে DEE কেইটামান পৰ্যায়ত মেৰিট লিষ্টখিনি পাব্লিছ কৰে, অৰ্থাৎ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট, ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট, এনেকৈ তেখেতসকলে কেইটামান পৰ্যায়ত পাব্লিছ কৰে। তো এইখিনি পাব্লিছ কৰোঁতে প্ৰায় এমাহ 1.5 মাহ সময় লাগি যায়। গতিকে এতিয়া যিহেতু 2 মাহ সময় আছে, গতিকে DEE ধুনীয়াকৈ মেৰিট লিষ্টৰ কামখিনি কৰি আছিলে। কিন্তু আপোনালোকে জানে ইতিমধ্যে NOS প্ৰাৰ্থীসকলে ডকুমেণ্ট ৰিলেক্সেশ্যনৰ কাৰণে গুৱাহাটী হাইকোৰ্টত কেছ এটা ৰেজিষ্টাৰ কৰিছে। তাৰে 30 তাৰিখত এটা হিয়াৰিং হৈ গৈছিলে। আৰু আপোনালোকে এইটোও জানে 30 তাৰিখৰ হিয়াৰিঙত ইমান এটা ভাল ৰিজাল্ট অহা নাছিলে। গতিকে পুনৰ 10 দিন পাছত পুনৰ এটা হিয়াৰিং হ'বলৈ গৈ আছে। গতিকে যেতিয়ালৈকে এই কেছটো ছল্ভ নহ'ব, যেতিয়ালৈকে ফাইনেল এটা অৰ্ডাৰ নাহিব, তেতিয়ালৈকে DEE এইটো কৰিব নোৱাৰে যে যিটো ৰিলেক্সেশ্যনৰ কথা আছে ডকুমেণ্টখিনি, এইটো সাল সলনি হ'ব পাৰে। কিয়নো যদি NOS প্ৰাৰ্থীসকলে জয়ী হয়, তেনেহ'লে যি ৰিলেক্সেশ্যনৰ কথা কৈছে এইখিনি DEE নিৰ্ণয় কৰিব লাগিব। যিহেতু এইখিনি কাম সম্পূৰ্ণ নোহোৱালৈকে DEE মেৰিট লিষ্ট প্ৰস্তুত কৰিব নোৱাৰে। গতিকে আমি আশা ৰাখিছোঁ যাতে নেক্সট যিটো হিয়াৰিং হ'বলৈ গৈ আছে অহা 10 দিন পাছত, এইটোৱে যাতে অন্তিম হিয়াৰিং হয়। কিয়নো যদি পুনৰ এটা ডেট দিয়ে হিয়াৰিঙত, তেনেহ'লে বস্তুটো ডিলে হৈ যাব। গতিকে আমি আশা ৰাখিছোঁ যাতে যিটো হিয়াৰিং হ'বলৈ গৈ আছে 9 বা 10 আগষ্ট তাৰিখে, এইটো যাতে অন্তিম হিয়াৰিং হয়। আৰু ফাইনেল অৰ্ডাৰ যিয়ে নাহওক কিয়, এইখিনি লৈ আমি সন্তুষ্ট থাকিব লাগিব। আৰু এনেকুৱা যদি হিয়াৰিং ডেট পষ্টপন হৈ থাকে আৰু লগতে যদি আৰু পুনৰ কোনো কেছ ৰেজিষ্টাৰ হয়, তেনেহ'লে হয়তো চাগে DEE এই এমাহ 1.5 মাহত চাগে মেৰিট লিষ্টৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিব। আৰু 10 অক্টোবৰ তাৰিখে এপইণ্টমেণ্টো নহ'ব চাগে। গতিকে আশা ৰাখিছোঁ যি হিয়াৰিং আছে অহা 10 দিন পাছত, এইটো যাতে অন্তিম হিয়াৰিং হয়, শেষৰটো হিয়াৰিং হয়। আৰু আমি লগতে চাম যে ৪৫০০টা পদৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব। চাওক, ৪৫০০টা পদৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আগষ্ট মাহৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। যিহেতু কেছটো যেতিয়া ছল্ভ হ'ব, অৰ্ডাৰ কপি যেতিয়া পাছ হ'ব, তেতিয়া ৪৫০০টা পদৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ন'টিচ ইছ্যু কৰিব পাৰে। এতিয়া চাওক, যি DEE ৫৫৫০টা পষ্টৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া ওলোৱাৰ এটা পচিবিলিটি আছে। চাওক, যিটো NOS প্ৰাৰ্থীসকলৰ নেক্সট হিয়াৰিং হ'বলৈ গৈ আছে অহা 9 আৰু 10 আগষ্টত, যদি এইটো ফাইনেল হিয়াৰিং হয় আৰু তাৰ পৰা যদি ফাইনেল এটা অৰ্ডাৰ আহে, তেনেহ'লে আপোনালোকে চাব এই আগষ্ট মাহৰে 20-25 তাৰিখৰ ভিতৰতে আপোনালোকে DEE ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট চাবলৈ পাব। ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। থেংক ইউ, ধন্যবাদ।